নিয়মাৱলীৰ মতে চলে গতিকে চাকৰিয়ালৰ দৰমহা বঢ়া কোনোবা বিধায়কৰ দৰমহা বঢ়া কাৰোবাৰ কিবাৰ বঢ়া সেইবিলাকৰ আইনগত কথা গতিকে একদম স্পষ্টভাৱে আপোনালোকক জনাব খুজিছো যে ৰাইজৰ দলে এই মুহূৰ্তত অসমৰ বিধায়কসকলৰ দৰমহা বৃদ্ধিৰ বিৰোধী অখিল গগৈৰ দৰে যদি অসমত আৰু 15-20 জন MLA পাওঁ তেতিয়াহ'লে অসমখন 100% উন্নতি পথত আগবাঢ়িব। অখিল গগৈয়ে নিজৰ দৰমহা বৃদ্ধিক লৈ বিৰোধিতা কৰিছে। যদিহে MLA সকলৰ দৰমহা বৃদ্ধি হয় তেনেহ'লে অন্য চাকৰিয়াল বৃদ্ধ পেঞ্চন লগতে অৰুণোদয় আঁচনি এইবিলাকৰো বৃদ্ধি হ'ব লাগিব দৰমহা। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ অখিল গগৈৰ এটা সুন্দৰ প্ৰতিবেদনটো আপোনালোকক দেখুৱাম। আপোনালোকে শেষলৈকে চাব প্ৰতিবেদনটো আৰু প্ৰতিবেদনটো আগবঢ়োৱাৰ আগতে আপোনালোকক ক'ব খুজিছোঁ যদি আপুনি নতুনকৈ আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে প্ৰতিবেদনসমূহ ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। তেনেহ'লে পলম নকৰোঁ, আহক সেই অখিল গগৈৰ সুন্দৰ প্ৰতিবেদনটো আপোনালোকৰ সৈতে উপভোগ কৰোঁ। বিধায়কৰ দৰমহা বৃদ্ধিৰ বিৰোধিতা কৰিছে এতিয়া ৰাইজৰ দল তথা বিধায়ক অখিল গগৈয়ে। মন্ত্ৰী বিধায়কৰ দৰমহা বৃদ্ধি কৰিলেই নহ'ব বুলিও প্ৰশ্ন বা মন্তব্য এতিয়া বিধায়কগৰাকীৰ। অৰুণোদয় আঁচনিৰ ধনো বৃদ্ধি কৰক চৰকাৰে। চৰকাৰী কৰ্মচাৰীৰ ধনো বা চেলাৰী দৰমহা বৃদ্ধি কৰক। আশা কৰ্মী, অংগনবাদী কৰ্মী আৰু ৰান্ধনীৰ দৰমহাও বৃদ্ধি কৰক চৰকাৰে। মন্ত্ৰী বিধায়কৰ 50% দৰমহা বৃদ্ধিৰ সন্দৰ্ভত সৰব হৈছে এতিয়া বিধায়ক অখিল গগৈ। আৰু শিৱসাগৰত সংবাদমেলযোগে বিধায়কৰ দৰমহা বৃদ্ধিৰ বিৰোধিতা কৰিছে অখিল গগৈয়ে। অখিল গগৈয়ে কৈছে যে আমি জনতাৰ হকে কাম কৰিবলৈ আহিছোঁ, আমি দৰমহা বৃদ্ধি কৰিবলৈ অহা নাই। আমি জনতাৰ হকে কাম কৰিবলৈ আহিছোঁ। এগৰাকী জনপ্ৰতিনিধি হিচাপে জনপ্ৰতিনিধিয়ে দৰমহা বৃদ্ধিৰ লালসাত নাথাকে। গতিকে তেখেতে কৈছে আমি জনপ্ৰতিনিধি জনতাৰ হৈ কাম কৰিবলৈ আহিছোঁ, আমাক দৰমহাৰ বৃদ্ধি হোৱাৰ সন্দৰ্ভত কোনো কথা নাই। দেশত বিভিন্ন সমস্যা আছে, নিবনুৱা সমস্যা, অন্যান্য সমস্যা, আৰু যদি দৰমহা বৃদ্ধি হ'ব লাগে তেনেহ'লে সমান্তৰালভাৱে চৰকাৰী কৰ্মচাৰীৰ দৰমহা বৃদ্ধি হওক। আশা কৰ্মী, অংগনবাদী কৰ্মী, ৰান্ধনী, অৰুণোদয় আঁচনিৰ ধনো বৃদ্ধি হওক বুলি এনেদৰে দাবী কৰা পৰিলক্ষিত হৈছে। আৰু সমান্তৰালভাৱে বিধায়কগৰাকীয়ে কৈছে এই সন্দৰ্ভত তেখেতে বিধানসভাৰ মজিয়াত অধিৱেশনত বিষয়টো উপস্থাপন কৰিব আৰু বিৰোধিতা কৰিব বুলিও সংকাৰ প্ৰদান কৰিছে। শিৱসাগৰত সংবাদমেলযোগে বিধায়ক অখিল গগৈয়ে এই কথা উল্লেখ কৰা পৰিলক্ষিত হৈছে। আমি পোনে পোনেই বিধায়ক অখিল গগৈয়ে সংবাদমেলযোগে কি কৈছিল আমি সেই সংবাদমেলৰ গৃহদাংশ আগবঢ়োৱাৰ চেষ্টা কৰিম। যে বিধায়কবিলাকৰ দৰমহা বঢ়াব খোজা হৈছে। একদম স্পষ্টভাৱে আপোনালোকক জনাব খুজিছো যে ৰাইজৰ দলে এই মুহূৰ্তত অসমৰ বিধায়কসকলৰ দৰমহা বৃদ্ধিৰ বিৰোধী। অতি স্পষ্টভাৱে আমি ক'ব খুজিছো যে আজিৰ দিনটোত এজন বিধায়কে যিমান দৰমহা পায় সেইটো এজন বিধায়কৰ কাৰণে যথেষ্ট বুলি আমি ভাবোঁ। নম্বৰ 1। নম্বৰ 2, আজিৰ দিনটোত অসমৰ এজন বিধায়কে পেঞ্চন পায় আৰু ফেমিলি পেঞ্চনো পায়, অথচ সেই বিধায়কে সেই চৰকাৰে আমি দেখিবলৈ পাইছোঁ যে চৰকাৰী চাকৰিয়ালবিলাকৰ পেঞ্চন নাইকিয়া কৰি OPS ঠাইত NPS কৰাৰ ব্যৱস্থা কৰিছে। গতিকে এইটো একদম সাংঘাতিক ধৰণৰ জনগণ বিৰোধী এটা সিদ্ধান্ত। যি সময়ত বানপানী হৈ আছে সেই সময়ত বিধায়কৰ দৰমহা বৃদ্ধি কৰিবৰ কাৰণে কৰা কুচকাৱাজ কেতিয়াও মানি ল'ব নোৱাৰে। এই মুহূৰ্তত মই আপোনালোকক বিধায়কে কিমান দৰমহা পায় আমাৰ পে স্লিপৰ পৰা আপোনালোকক কৈ দিব খুজিছো। এজন বিধায়কৰ বেচিক দৰমহাটো হ'ল 80,000 টকা। মুখ্যমন্ত্ৰীৰ বেলেগ, বিৰোধী দলৰ দলপতিৰ বেলেগ, তাৰপিছত আকৌ মন্ত্ৰীবিলাকৰ বেলেগ আৰু আপোনাৰ অধ্যক্ষ আৰু উপাধ্যক্ষ বিধানসভাৰ তেখেতসকলৰ অলপ বেছি, কিন্তু এজন সাধাৰণ বিধায়কৰ দৰমহা হ'ল 80,000 টকা। তাৰপিছত কনষ্টিটুৱেঞ্চি এলাউন্স বুলি আমি সমষ্টিৰ এটা এলাউন্স পাওঁ, সেইটো হ'ল 20,000 টকা। এইটো তাৰপিছত কণ্টিনজেঞ্চি এলাউন্স বুলি আমি 30,000 টকা এটা পাওঁ। তাৰপিছত কনভেয়েন্স এলাউন্স বুলি আমি 15,000 টকা এটা পাওঁ। তাৰপিছত পাৰ্লিয়ামেণ্টাৰী
এলাউন্স, তাৰমানে আমাৰ পিএক ৰাখিবৰ কাৰণে আমি টকা 10,000 এটা পাওঁ। তাৰ পাছত কেম্প অফিচ এলাউন্স বুলি 10,000 টকা এটা পাওঁ। আমাৰ নিজৰ অফিচ মেইনটেনেন্সৰ কাৰণে আমি টকা 10,000 পাওঁ। আৰু টেলিফোন চাৰ্জৰ কাৰণে আমি 6,500 টকা পাওঁ আৰু নিউজ পেপাৰৰ কাৰণে 1,500 টকা পাওঁ। সৰ্বমুঠ এজন বিধায়কৰ সৰ্বমুঠ দৰমহা হৈ গৈ সকলোবিলাক লগ লগাই সৰ্বমুঠ হৈ গৈ 1,73,000 টকা। তো গতিকে যি সময়ত এজন বিধায়কে 1,73,000 টকাৰ সৰ্বমুঠ তেওঁ ড্ৰ কৰে দৰমহা হিচাপে, 1 নম্বৰ। 2 নম্বৰ, এজন বিধায়কে তেওঁ পেঞ্চন পায় আৰু সেই পেঞ্চনটো আপোনালোকে নিশ্চয় জানে যে পেঞ্চন 20,000 পেঞ্চন 40,000 টকা আৰু হেল্থৰ কাৰণে মেডিকেল এলাউন্স পায় 20,000 টকা, মুঠ 60,000 টকাৰ পেঞ্চন পায় আজিৰ দিনটোত এজন বিধায়কে। আৰু এতিয়া বাতৰি কাকততে পঢ়িবলৈ পালো যে এতিয়া অসম বিধানসভাই বিধায়কসকলৰ দৰমহা বৃদ্ধি কৰিবৰ কাৰণে ব্যৱস্থা কৰিছে। বাতৰি কাকততে খবৰ পালো যে অসম বিধানসভাই বাতৰি কাকততে খবৰ পাইছো দেই যে অসম বিধানসভাই ইতিমধ্যে অসম বিধানসভাৰ কমিটিৰ পৰা পাছ কৰি ইতিমধ্যে অধ্যক্ষৰ হাতত দাখিল কৰিছে আৰু অধ্যক্ষই ইতিমধ্যে সুভাষ দাস ডাঙৰীয়াক অধ্যক্ষ হিচাপে লৈ এখন কমিটি তৈয়াৰ কৰি দিছে। এই খবৰ আমি ইতিমধ্যে লাভ কৰিছো আৰু সেই কমিটিয়ে অচিৰে বহি লৈ সিদ্ধান্ত ল'ব বুলি জানিব পৰা গৈছে। আৰু তাৰ পাছতে অসম বিধানসভাত সেই কমিটিৰ প্ৰতিবেদনৰ ভিত্তিত অসম বিধানসভাত আমাৰ যিখন এক্ট আছে দৰমহাৰ, সেই এক্টখন সংশোধন কৰি দৰমহা বৃদ্ধি কৰিবৰ কাৰণে ব্যৱস্থা লোৱা হ'ব। Assam Speakers and Deputy Speakers Salary and Allowances and Amenities Act 2018 এইখন সলনি কৰা হ'ব। সলনি কৰি নতুন দৰমহা নিৰিখ ঠিক কৰা হ'ব বুলি Assam Chief Ministers and Leaders of the Opposition Salary Allowances and Amenities Act 2018 এনেকৈ 3খনমান এক্ট আছে। সেই এককেইখন সলনি কৰি সংশোধন কৰি বিধানসভাত দৰমহা বৃদ্ধি কৰিবৰ কাৰণে যত্ন কৰা হ'ব। মই অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিছো যে অসম বিধানসভাত যেতিয়া বিলখন আহিব সেই বিলৰ বিৰুদ্ধে ৰাইজৰ দলে তীব্ৰ প্ৰতিবাদ কৰিব। আমি ৰাইজৰ দলে বিধায়কসকলৰ দৰমহা, মুখ্যমন্ত্ৰীৰ দৰমহা আৰু স্পীকাৰৰ দৰমহা এই মুহূৰ্তত বৃদ্ধি কৰাৰ পক্ষপাতী নহয়। আমি ইয়াৰ দৰমহা বৃদ্ধিৰ প্ৰচেষ্টাক তীব্ৰ বিৰোধিতা কৰিছো আৰু বানপানীত ককবকাই থকা এই সময়ত এনেকৈ দৰমহা বৃদ্ধি কৰিবলৈ লোৱা ঘটনা দুৰ্ভাগ্যজনক আৰু জনগণ বিৰোধী বুলি আমি ঘোষণা কৰিছো। আৰু একেটা সময়তে আমি ক'ব খুজিছো, যি সময়ত অসম চৰকাৰে, ভাৰত চৰকাৰে অসমৰ কৰ্মচাৰীবিলাকৰ পেঞ্চন নিদিবৰ কাৰণে সিদ্ধান্ত লৈছে, নতুন পেঞ্চন স্কিমলৈ আহি গৈছে। এতিয়া কোনো স্থায়ী পেঞ্চন, পুৰণি পেঞ্চন ব্যৱস্থা নাই। অথচ এজন কৰ্মচাৰীয়ে অতি কমেও 20 বছৰ, 25 বছৰ, 35 বছৰ চাকৰি কৰে। আমি 5 বছৰৰ কাৰণে কেৱল MLA হওঁ, কোনোবাই 2-3বাৰ হয়, সেইটো বেলেগ কথা, কিন্তু আমাৰ কাৰ্যকাল 5 বছৰীয়া। আমি এই 5 বছৰীয়া কাৰ্যকালত এজন চাকৰিয়ালতকৈ দৰমহাও বেছিকে পাওঁ আৰু তাৰ পাছত গোটেই জীৱনৰ কাৰণে আমি পেঞ্চন আৰু ফেমিলি পেঞ্চনো পাওঁ। এতিয়া যদি এজন কৰ্মচাৰীক আমি পেঞ্চন নিদিওঁ, সেই বিধায়কজনে কেনেকৈ আমি আমাৰ ফেমিলি পেঞ্চনো ল'ব পাৰোঁ আৰু কেনেকৈ আমি বাৰম্বাৰ পেঞ্চন বৃদ্ধি কৰি থাকিব পাৰোঁ। সেইকাৰণে মই ভাবোঁ যে অসম বিধানসভাত অচিৰে যদি অসমৰ বিধায়কবিলাকৰ দৰমহা বঢ়াব লাগে, অসমৰ সকলো কৰ্মচাৰীৰ দৰমহা বঢ়াব লাগে আৰু অসমৰ বিধায়কসকলৰ পেঞ্চন যদি বৃদ্ধি কৰিব লাগে, অসমৰ সকলো কৰ্মচাৰীও পেঞ্চন বৃদ্ধি কৰিব লাগে আৰু অসম চৰকাৰে অন্যান্য মানুহৰ, ধৰক অৰুণোদয় আঁচনিত পইচা দিয়ে, অৰুণোদয় আঁচনিত 1250 টকা দিয়ে, সেইটো বৃদ্ধি কৰিব লাগে। তেতিয়াহ'লে বৃদ্ধ পেঞ্চন মাত্ৰ 250 টকা দিয়ে, সেইটো বৃদ্ধি কৰিব লাগে।
বিধৱা পেঞ্চন মাত্ৰ 300 টকা দিয়ে সেইটো বৃদ্ধি কৰিব লাগে অংগনবাদী কৰ্মীবিলাকে কিমান কম পইচা পায় আপোনালোকে সকলোৱে জানে আশা কৰ্মীবিলাকে কিমান পইচা কম পায় আৰু তাৰপিছত আপোনাৰ ৰান্ধনীবিলাকে কিমান কম পইচা পায় তেওঁলোকক আমি ভাতে মাৰিছো তেওঁলোকক আমি নেখাই নুবুৱাই শুকুৱাই ৰাখিছো অথচ আমাৰ জনপ্ৰতিনিধিবিলাকে কেৱল দৰমহা বৃদ্ধিৰ কথা চিন্তা কৰিছো আৰু আমিতো ৰাইজৰ সেৱা দৰমহাৰ কাৰণে কৰিবলৈ অহা নাই দৰমহা লোৱা কথাটোৱে আচলতে বিপদেশ আমি ৰাইজৰ সেৱা কৰিবলৈ আহিছো এইটো আমাৰ ছ'চিয়েল চাৰ্ভিচ কৰিবলৈ আহোঁতে এটা দৰমহা লোৱাৰ ব্যৱস্থা কৰি দিয়া হৈছে কিন্তু সেইটো বাৰম্বাৰ বৃদ্ধি কৰি আৰু তাকো বানপানীৰ সময়ত তাকো যি সময়ত আন সকলো কৰ্মচাৰীক আমি পেঞ্চনটো নাইকিয়া কৰি দিছো সেই সময়ত আকৌ আমাৰ পেঞ্চন বৃদ্ধি কৰিবৰ কাৰণে ব্যৱস্থা লোৱাটো নিশ্চিতভাৱে জনগণ বিৰোধী সিদ্ধান্ত নিশ্চিতভাৱে অনৈতিক সিদ্ধান্ত নিশ্চিতভাৱে এইটো মানি ল'ব পৰা সিদ্ধান্ত নহয় আৰু সেইকাৰণে আমি ৰাইজৰ দলে বিধায়কসকলৰ দৰমহা মুখ্যমন্ত্ৰীৰ দৰমহা মন্ত্ৰীসকলৰ দৰমহা আৰু স্পীকাৰ আৰু ডেপুটি স্পীকাৰৰ দৰমহা বৃদ্ধি কৰিবলৈ লোৱা সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছো আৰু বিধায়ক হিচাপে অসম বিধানসভাতো ইয়াৰ বিৰুদ্ধে প্ৰবল প্ৰতিবাদ গঢ়ি তোলা হ'ব এই কথাও অসমবাসী ৰাইজক আমি প্ৰতিশ্ৰুতি দিছো